কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক ৰাইজে ঘেৰাও কৰিলে জামুগুৰি আৰক্ষী থানা। প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰক। প্ৰাণেশ্বৰ বসুমতাৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল থানা চৌহদ। 12 ঘণ্টাৰ ভিতৰত প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবী তুলিলে ৰাইজে। উল্লেখ্য যে চতিয়া সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীৰ চোকা অস্ত্ৰৰ আক্ৰমণত নদুৱাৰ সমষ্টিৰ টুপিয়াত 4জনকৈ বিজেপি কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু সেই ঘটনাৰ সন্দৰ্ভতে প্ৰাক্তন কংগ্ৰেছী বিধায়কগৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক ৰাইজে ঘেৰাও কৰিলে জামুগুৰি আৰক্ষী থানা। 12 ঘণ্টাৰ ভিতৰত প্ৰাণেশ্বৰ বসুমতাৰীৰ গ্ৰেপ্তাৰৰ দাবী তুলিলে ৰাইজে। নিয়ম বলবৎ হৈ থকাৰ সময়ত প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীয়ে বিশ্বনাথ সমষ্টিৰ এজন নাগৰিক তেখেতে আহি পেলাই হাতত চোকা অস্ত্ৰ লৈ পেলাই 10-15খন গাড়ী লৈ যেতিয়া নিৰ্বাচনী নিয়ম বলবৎ হৈ আছে সেই সময়ছোৱাত 10-15খন গাড়ীৰ তেখেতে অনুমতি কেনেকৈ পালে? অনুমতি নথকাকৈ তেওঁলোক কেনেকৈ ঘূৰিলে? গতিকে হাতত অস্ত্ৰ লৈ ঘূৰি ফুৰিছে। গতিকে আমাৰ সাধাৰণ আমাৰ যিসকল ৰাইজ তেখেতসকল বহুত আতংকিত হৈছে। তেনেধৰণে আহি পেলাই যদি কোনো নিৰ্বাচনী নিয়ম চলি থকাৰ সময়ত বলবৎ হৈ থকাৰ সময়ত হাতত চোকা অস্ত্ৰ লৈ কোনো অনুমতিবিহীন তেনেকুৱা অনুমতি নিদিয়াকৈ 10-15খন এটা কনভয় লৈ পেলাই আমাৰ যদি যুৱকৰ ওপৰত আক্ৰমণ কৰে, আমাৰ যুৱ মৰ্চাৰ জিলা সভাপতিক আক্ৰমণ কৰিছে, প্ৰিন্স শইকীয়াক আক্ৰমণ কৰিছে, উৎপল কটকীক আক্ৰমণ কৰিছে, তেনেধৰণৰ বহুকেইজন যুৱক আহত হৈছে। বৰ্তমান তেখেতসকল উন্নত চিকিৎসাৰ কাৰণে তেজপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আৰু আস্থা আছে। আপোনালোকে অনতিপলমে তেওঁ এজন প্ৰাক্তন বিধায়ক হ'ল বুলি হাতত চোকা অস্ত্ৰ লৈ দিন দুপৰতে আমাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰিলে আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। গতিকে আমি আশা ৰাখিছোঁ যে আপোনাৰ জৰিয়তেদি আপোনালোকে অনতিপলমে প্ৰাক্তন বিধায়কজনৰ লগতে তেওঁৰ ঘনিষ্ঠ যিকেইজনে আহি পেলাই আজি আক্ৰমণ কৰিলে, যে গাড়ী লৈ পেলাই তেনেধৰণে দিন দুপৰতে আক্ৰমণ কৰিলে, সেইসকলক কৰায়ত্ব কৰি আমাক কঠোৰৰ পৰা হাতত দা কুঠাৰ লৈ পেলাই তেখেতসকল ঘূৰি ফুৰিছে। গতিকে ৰাজপথত নেশ্যনেল হাইৱেৰ মাজত তেওঁলোকে তেনেধৰণে আহি পেলাই যেনেধৰণৰ গুণ্ডাগিৰি কৰিলে আমি আপোনালোকক দাবী জনাইছোঁ যে অনতিপলমে প্ৰাণেশ্বৰ বসুমতাৰীৰ লগত যিকেইজন আছিল তেওঁলোকক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰে। ভাৰতীয় জনতা পাৰ্টীৰ যিটো নিৰ্বাচনী কাৰ্যালয়ৰ পৰা টুপিয়া যিটো স্থিত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কাৰ্যালয় তালৈ গৈ থাকোঁতে মোৰ লগত সেইটো সময়ত আমাৰ প্ৰিন্স শইকীয়া, ঋষিকেশ বৰা লগতে জ্ঞান নাথ আমি কেইজন গৈ আছিলোঁ। গৈ থাকোঁতে প্ৰাণেশ্বৰ বসুমতাৰীৰ বাহনে আমাক আগভিটি ধৰিছে। লগালগ 4টা বাহন তেখেতৰ লগত অহা, সেই গোটেইকেইখনে আমাক আৱৰি ধৰি তাৰ পৰা মানুহ নামি আহি আমাক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছে আৰু লগতে প্ৰিন্স শইকীয়া সেই সময়ত গাড়ীৰ পৰা নামি যাওঁতে তেখেতক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে, লগত আমাকো আক্ৰমণ কৰিছে। এই যি পৰিৱেশ তেখেতে নদুৱাৰ সমষ্টিত আমি এক মিলাপ্ৰীতিৰে প্ৰত্যেকটো জাতি জনগোষ্ঠী আজি মিলাপ্ৰীতিৰে বসবাস কৰি আহিছোঁ। আৰু কংগ্ৰেছৰ গুণ্ডা বাহিনী প্ৰাণেশ্বৰ বসুমতাৰীৰ নেতৃত্বত সুনীল ছেত্ৰীৰ হৈ যি নিৰ্বাচনী প্ৰচাৰ তেখেতে চলাবলৈ আহি আজি যি পৰিৱেশ বিনষ্ট কৰিবলৈ যি চেষ্টা কৰিছে, নদুৱাৰ সমষ্টিৰ যি পৰিৱেশ তেখেতে বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে, সেই কথা গৰিহণাযোগ্য। আমি আইনী ব্যৱস্থা কঠোৰভাৱে তেখেতৰ ওপৰত ল'ব লাগে। আমি আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।